ফাইনালি ফ্ৰেণ্ডসকল ইতিমধ্যে অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ আছে মোৰ হাতত অৰুণোদয় 3.0 ফৰ্মখন ইয়াতে আপোনালোকে দেখিবলৈ আছে ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসাম এটা এপ্লিকেশ্যন ফৰ্ম ফৰ অৰুণোদয় 3.0 আপোনালোকে নিশ্চয় দেখিবলৈ আছে এতিয়া আপোনালোকে এইখন ফৰ্ম কেনেকৈ ফিলআপ কৰিব আৰু ফৰ্মখন আপোনালোকে কেনেকৈ লাভ কৰিব সেই বিষয়ে ভিডিওটোৰ শেষত জনাম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিও ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লৈ পাহৰি নাযাব সব ফ্ৰেণ্ডসকল প্ৰথমতে চাওক আপোনালোকে দেখিবলৈ আছে ইয়াতে ফটো লগাব লাগিব আৰু ইয়াতে চাওক প্ৰথম যেটো অপচন আপোনালোকে দেখিছে are you an existing beneficiary under অৰুণোদয় স্কিম যদি আপোনালোকে অৰুণোদয় আঁচনি টকা অলৰেডি পাই আছে বা অৰুণোদয় সুবিধা লাভ কৰিছে তেনেকৈ ইউজ কৰিব নাটা নো কৰিব তাৰ পিছত ইয়াতে ৰেশন কাৰ্ডৰ নাম্বাৰ দিব লাগিব ডিস্ট্ৰিক্ট তাৰ পিছত ইয়াতে এলএসি নেম আপোনালোকে দিব লাগিব এন্ড ইয়াতে আহিছে নাম্বাৰ 1ত এপ্লিকেশন ডিটেইলছৰ প্ৰথম নেম আহিব প্ৰথম অংশত আৰু মিডল নেম যদি আছে দিব নতা নিদিব তাৰ পিছত ইয়াতে আছে লাষ্ট নেমত আপোনালোকে দিব লাগিব আপোনালোকৰ হেকৰ নাম উপাধি আৰু ইয়াতে চাওক কেয়াৰ অফ ডটাৰ অফ বা ওয়াইফ অফ আপোনালোকে দেখিছে ইয়াতে হাজবেণ্ড নেম বা ফাদাৰছ নেম বা আপোনালোকৰ গাৰ্ডিয়ান নেম আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াৰ পৰা জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল যেটো হয় তাৰ পিছত ডেট অফ বাৰ্থ দিব লাগিব এন্ড ইয়াতে আপোনালোকে দেখিবলৈ আছে এড্ৰেছত আপোনালোকে ব্লকৰ নেম দিব তাৰ পিছত ইয়াতে আছে আপোনালোকৰ জিপি নেম তাৰ পিছত ইয়াতে আছে বেলেন্স নেম ল্যান্ডমাৰ্ক বা মোবাইল নাম্বাৰ তাৰ পিছত ইয়াতে আপোনালোকে পিন কোডটো দিব লাগিব এন্ড হাউস নাম্বাৰ আৰু পুলিচ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে দিব লাগিব দ্বিতীয় পিছত অহাৰ পিছত ইয়াতে প্ৰায়োৰিটি হাউস হোল্ড আপোনালোকে দেখিবলৈ পাইছে প্লিজ টিক ইন এপ্লিকেবল তো ফ্ৰেণ্ডসকল ইয়াতে আপোনালোকে কেইবাটাও অপচন পাব ইয়াৰ ভিতৰত আপোনালোকে কোনটো ক্যাটেগৰীৰ পৰা বিলং কৰে বা আপোনালোকে কোনটো ক্যাটেগৰীৰ পৰা এপ্লাই কৰি আছে সেই হিচাপত কিন্তু ইয়াতে দিব লাগিব প্ৰথমতে আছে উইন্ডো দিব্যাংগজন ড্ৰাইভাৰ্স ওমেন এনেকৈ কেইবাটাও অপচন আছে আপোনালোকে যোনটো ক্যাটেগৰীৰ পৰা বিলং কৰি আপোনালোকে যোনটো ক্যাটেগৰীৰ পৰা এপ্লাই কৰি আছে সেই ক্যাটেগৰীটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে বেংকৰ ডিটেইলছ আপোনালোকে দিব লাগিব যোনজন ব্যক্তিৰ নামত এপ্লাই কৰিছে সেইজন ব্যক্তিৰ কিন্তু বেংক ডিটেইলছ আপোনালোকে দিব লাগিব আৰু ইয়াতে আপোনালোকে বেংক পাছবুকন প্ৰথম পেজটো এটাচ কৰি দিব আৰু ইউজ কৰি দিব আৰু ইয়াতে কিন্তু ডিক্লাৰেচন দেখিবলৈ আছে প্ৰথমতে আধাৰ কাৰ্ডৰ নম্বৰ এই বাকচত দিব তাৰ পিছত ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব এনে আপোনালোকে টিক লগাই দিব একদম তলত আহি আপোনালোকে ইয়াতে কি কৰিব লাগিব সিগনেচাৰ মাৰি দিব সিগনেচাৰ কৰাৰ পিছত আপোনালোকে তৃতীয় নম্বৰ ফৰ্মটো লাভ কৰিব এই ফৰ্মত আপোনালোকে কিন্তু স্বঘোষণা কৰিব লাগিব ইয়াতে কিছু ডিটেইলছ যেনেকৈ আপোনাৰ নাম বয়স আৰু আপোনালোকৰ গাঁৱৰ নাম ৰেশন কাৰ্ডৰ নাম্বাৰ আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে জাস্ট ইয়াতে আৰু একো কৰিব লাগে নাই আপোনালোকে হিতাধিকাৰীৰ নাম হিতাধিকাৰীৰ স্বাক্ষৰ ইয়াতে সই কৰিব তাৰিখ আৰু স্থানত আপোনালোকে স্থানৰ নামটো দি আপোনালোকে এখন ফৰ্ম জমা দিব লাগিব এতিয়া কথা হ'ল যে এইখন ফৰ্ম আপোনালোকে কেনেকৈ লাভ কৰিব সব নকল প্ৰথমটো হ'ল যদি আপোনালোকে মোৰ পৰা ফৰ্মটো বিচাৰে তেনে ক্ষেত্ৰত এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্টত নিশ্চয় জনাই দিব যে ফৰ্মটো লাগিবলে ঠিক আছে আৰু যদি আপোনালোকে বিচাৰে অন্য মানুহৰ পৰা ল'ব তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ পৰা আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰি জাস্ট সাবমিট কৰিব ইয়াৰ উপৰিও আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ বিচিডিসিৰ পৰা কিন্তু এইখন ফৰ্ম সংগ্ৰহ কৰিব পাৰিব আৰু ফৰ্মখন ফিলআপ কৰি আকৌ আপোনালোকে আপোনালোকৰ বিচিডিসি বা আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু আপোনালোকে এইখন ফৰ্ম জমা দিব লাগিব তো আখৰ সবে নিশ্চয় বুজি পালে যে কেনেকৈ আপোনালোকৰ অৰুণোদয় 3.0 ৰ ফৰ্মখন ফিলআপ কৰিব লাগিব আৰু যদি বুজিব তো অসুবিধা হৈছে নিশ্চয় কমেন্টত জনাব আৰু ভিডিওৰ ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব